নমস্কাৰ আসাম পুলিচৰ ফিজিকেলৰ কাটঅফক লৈ পানি বহুতৰ কেণ্ডিডেটছৰ মাজত ডাউট আছিলে 1:5 কে নাই মতা বুলি আলোচনা হৈ আছিলে যে সেকেন্ড লিষ্ট আহিব বুলি সো তাৰে ক্লিয়াৰিফিকেশন অলপ দেৰি আগত আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ ছাৰে নিজৰ লাইভত আহি পানি ক্লিয়াৰিফিকেশন দিলে আৰু বহুতখিনি কথা কৈছে সো তাৰে ক্লিপটো আপোনালোকে এটো চাই লওক অক্টোবৰলৈ আপোনালোকে ধৈৰ্য ধৰিবই লাগিব কাৰণ আমিও আপোনালোকৰ অকণমান ধৈৰ্যৰ পৰীক্ষা কৰিব খুজিছো তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ ৰিজাল্ট দিয়াৰ পিছত সকলোৱে এটা কথা স্বীকাৰ কৰিছে যে এই ৰিজাল্ট মেৰিটৰ আধাৰত হৈছে মেধাৰ ভিত্তিত হৈছে আৰু সঁচাকৈ চৰকাৰী চাকৰি আমি মেধাৰ ভিত্তিত দিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ এতিয়া কোনোবাই মোক কৈছে মামা কাট অফ নম্বৰ বহুত হ'ল কাট অফ নম্বৰটো চৰকাৰে নিয়ন্ত্ৰণ নকৰে যদি 3000 পোষ্ট থাকে আমি দুজন কৰি বা তিনিজন কৰি উত্তীৰ্ণ প্ৰাৰ্থীক মাতো 3000 পূৰণ 2 3000 পূৰণ 3 9000 মেৰিট মতে 9000 নম্বৰটো আহি যোৱাৰ লগে লগে 9000 নম্বৰ লাভ কৰা ব্যক্তিজনৰ যিটো নম্বৰ সেইটোৱে কাট অফলৈকে ৰূপান্তৰিত হয় কাট অফ কোনেও বনাই নিদিয়ে কাট অফ ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ ফলাফলে নিৰ্ণয় কৰে কোনোবাই যদি ভাবে যে কাট অফ বেছি হৈছে তাৰ মানে ইয়াকে বুজাব পাৰি যে সঁচাকৈয়ে এইবাৰ পৰীক্ষাৰ ফলাফল যোৱাবাৰতকৈ ভাল হৈছে অসম পুলিচৰো দ্বিতীয় কাট অফ নোলায় কিন্তু বছৰটোৰ শেষৰ ফালে আমি আকৌ নতুন অসম পুলিচত খালি হৈ থকা পোষ্টসমূহ আমি এডভাৰটাইজ কৰিম আপোনালোকে গম পালে যে কোনো ধৰণৰ এতিয়া সেকেন্ড লিষ্ট নাহে যোনবিলাক কেণ্ডিডেটছ এটো বছৰত 1 নম্বৰ বা 0.5 নম্বৰ কাৰণে থাকি গৈছে তেওঁলোকৰ সিচুৱেশনটো মই বুজিব পাৰিছো কাৰণ 2 বছৰ ধৰি প্ৰেক্টিস কিছুমানে 3 বছৰ বা 1 বছৰ ধৰি বা 3 মাহ ধৰি যেতিয়া কন্টিনিউ ফিল্ডত গৈ প্ৰেক্টিস কৰি পানি যদি 1-2 নম্বৰ বা 0.5 নম্বৰ কাৰণে নাহি যায় মনটো বহুত বেয়া লাগে কিন্তু একো নাই এতিয়া কি কৰিব বাকি আৰু আপোনালোকে জানেকে ভিডিওটো দেখিলে যে এটো বছৰ লাষ্টলে বহুতৰ ভ্যাকেন্সি মুকলি কৰি দিয়া হ'ব সো এটো এটা আপোনাৰ হাতত বহুত ধুনিয়া চান্স আছে সো প্ৰেক্টিসটো এৰি নিদিব আপোনালোকে মনটো বেয়া কৰি নিদিব এবাৰ নাই হোৱা কিন্তু কি জানি আপুনি যোনটো 1-2 নম্বৰ কাৰণে থাকি গৈছে নেক্সট টাইমত আপুনি যোনটো ডিসেম্বৰ বা নৱেম্বৰত ভ্যাকেন্সি উলাব সেইখিনিত আপোনাৰ সিলেকশন হৈ যায় সো লাগি থাকক এৰি নিদিব কি আৰু যোনবিলাক কেণ্ডিডেট সিলেক্ট হৈছে আৰু তেওঁলোকৰ বাবে মই ভিডিও সোনকালে ৰেগুলাৰ দিবলৈ চেষ্টা কৰি থাকিম আৰু এপিআৰৰ ওপৰতো ভিডিও আনিম বেছি ভাবি নাথাকিব নেক্সটটো কাৰণে আকৌ প্ৰিপাৰেচন নিজকে হাজু কৰি তুলক সো যদি কিবা কিবি আপোনালোকৰ ডাউট থাকে বা আৰু কিবা কিবি সুধিবলগীয়া থাকে কমেন্ট সেকশনত কমেন্ট কৰক যে কিনেকুৱা ধৰণৰ ভিডিও লাগে বা কি আপোনালোকৰ ডাউট আছে আৰু এতিয়া যেহেতু সিলেক্টেড ক্যান্ডিডেটছক মই ক'ব বিচাৰিম যে সময় নষ্ট নকৰি একদম পঢ়াত লাগি যাওক আৰু যেটা আপোনালোকে গম পালে যে সিএম ছাৰে এতিয়া ভিডিওটো মাধ্যমে আপোনালোকক কৈ দিলে সো পৰীক্ষা আটো হ'বই এটো ফিক্স একদম এতিয়া সব কাম বাদ দি একদম পঢ়াত লাগি যাওক কাৰণ এই সময়খিনি ডিসাইড কৰিব যে আপুনি সিলেকশন পাব সো আজি ভিডিওটোত ইমানে আছিল লগ পাম আন এটি ভিডিওত ধন্যবাদ